অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি উপজা দিন। 1969 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি 57 শিক্ষক জন্মদিন অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰটোৰ অনুৰাগীসকলে উদযাপন কৰিছে। ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত। আজি পুৱাৰ পৰা একাংশ অনুৰাগীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উপলক্ষে আজি চাকি বন্তি প্ৰজ্বলন কৰিছে, শৰাই আগবঢ়াইছে মহাদেৱৰ শ্ৰীচৰণত। শিৱদৌলত এয়া মই দেখুৱাইছোঁ, চাকি বন্তি প্ৰজ্বলন কৰিছে অনুৰাগীসকলে। একাংশ বিজেপি কৰ্মীও আহিছে শিৱসাগৰৰ সৈতে শিৱদৌললৈ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি চাকি বন্তি প্ৰজ্বলন কৰিছে। মই এগৰাকী কৰ্মী আছে, দাদা নমস্কাৰ। লাচিত গগৈ কি ক'ব আজি এই দিনটো? আজি বিশেষকৈ হৈছেগৈ আজি আমাৰ দিনটো বাবে ভাল দিন। আমাৰ যি নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি জন্মদিন, সকলোৱে গম পাইছে। আজি ময়ো তেওঁ শুভাকাংক্ষী হিচাপে আজি শিৱৰ চৰণত সেৱা বিচাৰিছোঁ, যাতে আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমগ্ৰ অসমৰ লগতে বিশ্বত যাতে জিলিকি উঠে, সুস্বাস্থ্য কামনা কৰিলোঁ। আগন্তুক সকলোৱে সহায় সহযোগিতাৰে আমি যাতে তেওঁক অনুৰাগী হিচাপে আজি তেওঁৰ আশীৰ্বাদৰ ক্ষেত্ৰত আমি শিৱদৌলত সেৱা লৈছোঁ। আজি বিশেষকৈ মোৰ আজি বহুতকেইটা প্ৰগ্ৰেমো আছে তেওঁক লৈ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে মই মোৰ তলাতলৰ ওচৰতে মোৰ যিটো বাসগৃহ আছে তাতে 100জন বয়োজ্যেষ্ঠ শিৱসাগৰ সমষ্টি ভিত্তিত মই আজি সম্বৰ্ধনা তেওঁলোকৰ আশীৰ্বাদেৰে আগন্তুক দিনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰি তেওঁলোকক 100জন ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান লৈছোঁ। বিশেষ সেই অনুষ্ঠানত জানিব পাৰিছোঁ যে আমাৰ 150মান ব্যক্তিৰ লিষ্ট আহিছে, বয়োজ্যেষ্ঠ ব্যক্তি। ভাল লাগিছে, জন্মদিনৰ লগত সংগতি ৰাখি তেওঁ সন্মান জনোৱাৰ, তেওঁৰ কাৰণে আশীৰ্বাদ বিচাৰি। হয়, আৰু এয়া মই দেখুৱাইছোঁ, মই কৈছোঁৱেই বহু অনুৰাগী ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ প্ৰতি শুভেচ্ছা জনাইছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন, কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ জন্মদিনৰ অলেখ শুভকামনা যাচিলোঁ। লগতে তেওঁ যাতে দীৰ্ঘায়ু হয় আৰু অধিক দক্ষতাৰে যাতে আমাৰ অসমখন পৰিচালিত কৰি যায় তাৰে কামনা কৰিছোঁ। আজি পুৱাই ভাগত তেওঁৰ হৈ আমি ধূপ চাকি বন্তি অৰ্পণ কৰিলোঁ আৰু ভাল লাগিছে, যিহেতু আমাৰ সৰ্বকালৰ তেওঁ জনপ্ৰিয় মুখ্যমন্ত্ৰী। গতিকে তেওঁলৈ বহুত বহুত শুভেচ্ছা থাকিলে, ধন্যবাদ। হয়, এনেধৰণে আজি বিভিন্ন কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ প্ৰতি জন্মদিন তেওঁ শুভেচ্ছা জনাইছে আৰু ঐতিহাসিক শিৱদৌলত এনেধৰণেই অনুৰাগীসকল আহিছে। লাচিত গগৈৰ পৰা মই আৰু এটা কথা জানিব বিচাৰিম যে আজি মুখ্যমন্ত্ৰীগৰাকীৰ ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপুনি আজি আৰু দিনৰ ভাগত কি কাৰ্যসূচী? মই জনাইছোঁ যে 100জন ব্যক্তিক বয়োজ্যেষ্ঠ আমাৰ শিৱসাগৰ জিলাৰ বিশেষ সম্বৰ্ধনা দিয়া হ'ব। তাৰ লগতে আমি কেকো কটা হ'ব আৰু বিশেষ আমাৰ 100জন যিটো ব্যক্তি কৈছোঁ তাতকৈ আমাৰ যিখন লিষ্ট আহিছে আমি 150জন ব্যক্তিক সন্মান দিবলৈ সক্ষম হ'ম আজি। আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ আহি চাকি বন্তি প্ৰজ্বলন কৰিছে তেখেতৰ সুস্বাস্থ্য কামনাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।